যোগদান কৰিয়ে সংখ্যালঘু নেতা ৰেজাউল কৰিম চৰকাৰে ক'লে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী কৰিম আৰু এই মন্তব্যৰ পিছতে এতিয়া গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাই কৈছে যে ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবলৈ খিলঞ্জীয়া জীয়াই থকা নাই। যদি যুদ্ধ ঘোষণা কৰিছে তেনেহ'লে হাত সাৱটি বহি নাথাকে উজনি অসমবাসী। আৰু সমান্তৰালভাৱে এই মন্তব্যৰ বাবে ৰেজাউল কৰিম চৰকাৰে শীঘ্ৰেই অসমবাসীৰ ওচৰত উজনি অসমবাসীৰ ওচৰত ক্ষমা খোজক বুলি দাবী কৰিছে শৃংখল চলিহাই। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ। ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবলৈ খিলঞ্জীয়া জীয়াই থকা নাই। খিলঞ্জীয়া জীয়াই থকা নাই। ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবৰ বাবে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউল কৰিমৰ মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উভতি ধৰিছে বীৰ লাচিত সেনাই। যুঁজ লাগু বুলি যদি কৈছেই তেন্তে উজনি অসমবাসী হাত সাৱটি বহি নাথাকে। এই মন্তব্য শৃংখল চলিহাৰ। এইবাৰ ৰেজাউল কৰিম চৰকাৰক উভতি ধৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। লগতে কৈছে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ বাবে ক্ষমা খোজক ৰেজাউল কৰিম চৰকাৰে। যদি কোনো ৰাজনৈতিক দলৰ সভাত যদি কৈছে তেনেহ'লে সেই দলটোৱেও এই মন্তব্যৰ বাবে ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্যৰ বাবে ক্ষমা খোজক। আৰু কংগ্ৰেছত যোগদান কৰিয়ে উজনি অসমক লৈ মন্তব্য কৰিছিল ৰেজাউলে। শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম, ধুবুৰী শিৱসাগৰৰ দৰে কৰিম, এনে মন্তব্য কৰিছিল ৰেজাউল কৰিম চৰকাৰে। আৰু ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে। গৰজি উঠিছে উজনি অসমৰ কেইবাটাও জাতীয় সংগঠন। স্পষ্টকৈ কৈছে যে ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবৰ বাবে খিলঞ্জীয়া জীয়াই থকা নাই। বংগমূলীয় ৰেজাউল কৰিম চৰকাৰৰ ধমক খাবলৈ খিলঞ্জীয়াই জীয়াই থকা নাই। আৰু সমান্তৰালভাৱে কৈছে যদি যুদ্ধ ঘোষণা কৰিছে, যুঁজ লাগু বুলি যদি কৈছে উজনি অসমবাসীও হাত সাৱটি বহি নাথাকে। এই মন্তব্য শৃংখল চলিহাৰ। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক লৈ এনেদৰে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে পুনৰবাৰ শৃংখল চলিহা। শৃংখল চলিহাই কি কৈছে আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে তেতিয়াহ'লে বীৰ লাচিত সেনাই ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে? এইফালে আমাৰ খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছোঁ আমি। ৰেজাউল কৰিম চৰকাৰৰ ধমকি খাবলৈ জীয়াই আছোঁ। এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগু বুলি কৈছ চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে। কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব। নহ'লেতো এইটো আৰু এখন বেলেগ হ'ব। আৰু ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে তেতিয়াহ'লে বীৰ লাচিত সেনাই ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে? এইফালে আমাৰ খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছোঁ আমি। ৰেজাউল কৰিম চৰকাৰৰ ধমকি খাবলৈ জীয়াই আছোঁ। এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগু বুলি কৈছ চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে। কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব। নহ'লেতো এইটো আৰু এখন বেলেগ হ'ব। আৰু ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে তেতিয়াহ'লে বীৰ লাচিত সেনাই ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে? এইফালে আমাৰ খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছোঁ আমি। ৰেজাউল কৰিম চৰকাৰৰ ধমকি খাবলৈ জীয়াই আছোঁ। এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে। যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়।
যদি লাগু বুলি কৈছে চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে, কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব, নহ'লেতো এইটো আৰু এখন বেলেগ হ'ব। আৰু ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম হা। আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে, তেতিয়াহ'লে বিল আছি থানা ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি হা? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে সি হা? এইফালে আমাৰ মানে খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছোঁ আমি, ৰেজাউল কৰিম চৰকাৰৰ ধমকি খাবলৈ জীয়াই আছোঁ হা? এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে হা? যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগু বুলি কৈছে চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে, কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, তেওঁক বহিষ্কাৰ কৰিব লাগিব, নহ'লেতো এইটো আৰু এখন বেলেগ হ'ব। আৰু ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম হা। আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে, তেতিয়াহ'লে বিল আছি থানা ষ্টাইলত ব্যৱস্থা ল'ব। শিৱসাগৰখন ধুবুৰী বনাব, তাৰ বাপেকৰ শিৱসাগৰ নি হা? এই কথা বতৰাবোৰ নচলিব। কাক ধমকি দিছে সি হা? এইফালে আমাৰ মানে খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছোঁ আমি, ৰেজাউল কৰিম চৰকাৰৰ ধমকি খাবলৈ জীয়াই আছোঁ হা? এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে হা? যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে। উজনি অসমৰ মানুহতো বহি নাথাকিব নহয়। যদি লাগু বুলি কৈছে চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক। ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে, কিন্তু যদি কোনোবা